Dear student, welcome back to my channel Education. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আহাচোন আজি আমি পঢ়িম পঞ্চম শ্ৰেণীৰ অসমীয়াৰ ৩ নম্বৰ পাঠ যেটোৰ নাম হৈছে পখীৰ মেকুৰী পোৱালি। এটো তোমালোকে কিছুমানে হয়তো ৰিডিং পঢ়িব নোৱাৰিবও পাৰা, সেই কাৰণে মই তোমালোকক পঢ়ি দিম। তোমালোকে ভিডিওটো ভালদৰে চাবা আৰু প্ৰশ্ন উত্তৰসমূহ মই তোমালোকক দি দিম। গতিকে বলা আমি ভিডিওটোৰ মাজলৈ যাওঁ। পখীৰ মেকুৰী পোৱালি। পখীৰ মাক দেউতাক আজি দূৰৰ বিয়া এখনলৈ যাব, সেইবাবে তেওঁলোক ৰাতিপুৱাই ওলাইছে। গধূলি আহি ঘৰ পাবহি লাগিব বুলি তেওঁলোকে খৰধৰ কৰিছে। খৰধৰ মানে সোনকাল কৰিছে যাতে বিয়াখনৰ পৰা আহি সোনকালে ঘৰ পায়। পখীৰ সম্পৰ্কীয় খুৰাক এজনৰ বিয়া বাবে যাবই লাগে। পখী যিজন মেইন কেৰেক্টাৰ পাঠটোৰ তাইৰ খুৰাকৰ বিয়া। ইফালে পখীৰ গাটো অলপ বেয়া। তাইৰ হলে মাক দেউতাকৰ লগত যাবলৈ বৰ মন গৈছিল। পখীৰৰ বিয়াখনত যাবলৈ খুব ইচ্ছা আছিল, কিন্তু দেউতাকে তাইৰ গা বেয়া বাবে যাবলৈ অনুমতি নিদিলে। যিহেতু তাইৰ গাটো ভাল নাছিল, সেইবাবে দেউতাকে যাব নিদিলে। মাকে কাষৰ ঘৰৰে ৰমলা পেহীয়েকক মাতি আনি ক'লে, ৰমলা, আমি আহি নাপাওঁ মানে ঘৰখন আৰু পখীক চাবা। মানে মাকে কৈছে যেতিয়ালৈ আমি বিয়াখন খাই ঘৰ আহি নাপাওঁ তেতিয়ালৈ পখীক ভালদৰে চাবা। পাকঘৰতে ভাত পানী জা জলপান যতনাই থোৱা আছে। পাকঘৰত গোটেইখিনি মাকে ৰেডি কৰি থৈ গৈছে। তহঁতে খাবি হওক, তহঁতে ৰমলা খুৰীয়েক আৰু পখীক খাব দিছে। পখীৰ মাক দেউতাক গলগৈ। এনেদৰে মাক দেউতাকে এৰি গলে পখীৰ মনত বৰ দুখ লাগে। যেতিয়া মাক দেউতাকে তাক এৰি যায়, যিহেতু তাই সৰু আছে, মনটো তাই বেয়া কৰে। আজিও লাগিল, আৰু আজিও মাক দেউতাকে বিয়া খাব যোৱাত তাইৰ মনটো বেয়া লাগিল। তাইৰ নিজকে বৰ অকলশৰীয়া যেন লাগিল। আপদীয়া কাহটো আকৌ তাইৰ এই কেইদিনতহে হবলৈ পালে। তাই মনতে ভাবিছে আৰু এই বিয়াখনৰ মাজতেই মোৰ বেমাৰটো হ'ব লাগেনে, এই কাহটো হ'ব লাগেনে। কাহটোৰ ওপৰতে তাইৰ খং উঠিল, আৰু তাই কাহটোৰ ওপৰত খং কৰিলে যে বিয়াখন মইতো কাহ নহ'লে খাব যাব পাৰিলো হয়। আচলতে মাক দেউতাকৰ লগত দূৰলৈ বাছেৰে গ'লে পখীৰ বৰ ভাল লাগে। বাছৰ খিৰিকীৰে দূৰৈ নীলা নীলা পাহাৰবোৰ আৰু পাহাৰবোৰৰ ফালে উৰি যোৱা বগলীৰ জাকবোৰ চাই, সেউজীয়া খেতিপথাৰবোৰ আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰে ৰং মনেৰে বাটে ঘাটে খেলি থকা দৃশ্যবোৰ চাই তাই বৰ আনন্দ পায়। যেতিয়া গাড়ীত যায় মাক দেউতাকৰ লগত, তেতিয়া খিৰিকীৰে চাব পাৰি ন, কি ধুনীয়া সেউজীয়া পৰিৱেশ, চৰাই চিৰিকটি, বগলী, ধুনীয়া সৰু ল'ৰা ছোৱালীবোৰে খেলি থাকে। এইবোৰ দৃশ্য চাই তাইৰ তানে খুব ভাল লাগে। আজি তাইৰ সেই আশা মনতে মাৰ গ'ল, মনতে ৰৈ গ'ল। এতিয়া তোৰ মাকহঁতে বেমাৰৰ কাৰণে লৈ নগ'ল তাইক। পদূলিমুখৰ গুটিমালি জোপাৰ সৰি পৰা ফুল দুপাহমান বুটলি তাই একে দৌৰে ভিতৰ পালেহি। পদূলি নিজৰ ঘৰৰ সন্মুখৰ ভাগত যিখন বাগিচা আছে, তাৰে পৰা গুটিমালতী নামৰ ফুল তাই তুলি ল'লে। ৰমলা পেহীয়েকো পাকঘৰত সোমাইছে। অ' পখী, জলপান অকণ দিছোঁ, খাই লহিয়া। ৰমলা পেহীয়েকে পখীক মাতিছে যে জলপান দিছোঁ, খাবলৈ দিছোঁ, তুমি খাই লোৱা। ৰমলা পেহীয়েকে মাতিলে। মোৰ একো খাবলৈ মন যোৱা নাই পেহী, মাহঁতে এনেকৈ মোক এৰি গ'লে মোৰ বৰ অকলশৰীয়া যেন লাগে। পখীয়ে ফেকুৰি ক'লে, কান্দা ভাৱত অলপ তাই ইম'চনেল হৈ পেহীয়েকক কৈছে যে মোৰ খাব মন যোৱা নাই, মাহঁতে এৰি গ'লে মোৰ খুব বেয়া লাগে মনটো। আকৰি জনীৰো যে কথা, তেওঁলোক দিনটোৰ বাবেহে বাহিৰলৈ গৈছে, আবেলি আহিবই। তোৰনো ইমান অকলশৰীয়া লাগিছেনে? ৰমলা পেহীয়েকে তাইৰ মূৰত হাত ফুৰালে। মূৰত হাতখন দি খুব মৰমেৰে তাইক পেহীয়েকে কৈছে যে দিনটোৰ বাবেহে গৈছে, ৰাতি আকৌ উভতি আহিব। ইমানেই অকলশৰীয়া লাগিছে নেকি তোমাৰ? অকলশৰীয়া অকলে থকা ভাৱ, কোনো নাই, এনেকুৱা ফিল কৰিছে তাই। জলপান বাৰু অলপ পাছত খাবি, আমি এতিয়া অলপ হেতালিকে খেলোঁ। পেহীয়েকে এতিয়া খেলাৰ কথা কৈছে যাতে তাইৰ মনটো ভাল হয়। পেহীয়েকে তাইৰ হাতত ধৰি পাছফালৰ বাৰাণ্ডাতে বহিলহি। পখীহঁতে অলপ সময় হেতালি খেলিলে। কিছু সময়ৰ পাছত পেহীয়েকে ক'লে, মই এতিয়া পাকঘৰত খোৱা বোৱাৰ যোগাৰ কৰোঁ, তই এতিয়া জলপান খাবিনে? খেলা ধূলা হৈ গ'ল। তেতিয়া পেহীয়েকে কৈছে যে এতিয়া মই আকৌ পাকঘৰত সোমাম, কাম কৰোঁ, আৰু তুমি এতিয়া জলপানখিনি খাবানে নাই? নাখাওঁ, পখীয়ে ক'লে। তেতিয়াও পখীয়ে নাখাওঁ বুলিয়ে ক'লে। বাৰু অলপ পাছত খাবিহি বুলি কৈ পেহীয়েকে ভিতৰলৈ গ'ল। পখী অলপ পৰ তাতে বহি থাকিল, পাছফালৰ বাৰাণ্ডাখনতে তাই বহি থাকিল। ভঁৰাল ঘৰৰ মুধতে শালিকা এহালে পোৱালিটোক টোপ খুৱাই থকা তাই দেখিলে। শালিকা চৰাই আছে নহয়, শালিকা চৰাই নিজৰ পোৱালিটোক খুৱাই থকা তাই দেখা পালে। শালিকা কেইটালৈ তাইৰ বৰ মৰম লাগিল। তাই চাই থাকোঁতে শালিকা হাল
ফুৰুংকৈ উৰা মাৰি বাৰীৰ কাষতে থকা পুখুৰীটোৰ পাৰত পৰিলগৈ পক্ষীও সিহঁতক চাবলৈ পুখুৰীটোৰ কাষ পালেগৈ পখিলা জাকে কি কৰিলে খুৱাই থাকোতে লগে লগে উৰা মাৰি সিহঁতৰ পুখুৰীৰ পাৰত গুচি গ'ল আৰু পক্ষীও সিহঁতৰ পিছে পিছে গ'ল চাবলৈ মিউ 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 কিবাৰ কোমল মাত শুনি তাই ঘূৰি চালে মেও মো শব্দ পাইছে কিবাহৰ তাই তেতিয়া ঘূৰি চালে কিহৰ শব্দ অৱা জোপহাটোৰ কাষত এইটো দেখোন অকণমানি মেকুৰী পোৱালি তাই দেখা পালে যে এটা জুপুৰি ঘৰৰ ওচৰতে কণমানি সৰু মেকুৰী পোৱালি আছে সি দুখ লগাকৈ তাইৰ ফালে চাই আছে ইয়ে কি মৰম লগা পোৱালিটো মানে তাই মনতে ভাবিছে ইমান যে মৰম লগা সৰু তাই আলফুলে তাক কোলাত লৈ একে দৌৰে আহি ৰমলা পেহীয়েকৰ কাষ পালেহি আৰু সেই সৰু পোৱালিটোক তাই কোলাত তুলি লৈছে মৰমতে আৰু পেহীয়েকৰ ওচৰলৈ আহিছে পেহী পেহী চোৱাচোন ইমান অকণমানি মেকুৰী পোৱালি এইটো পেহীয়েকক তাই দেখাইছে যে ইমান সৰু চোৱাচোন ইমান মৰম লগা পক্ষীয়ে কৈছে ক'ত পালি দেহি বেচেৰা পোৱালিটো মাকজনী বা কলৈ গ'ল চাচোন কেনেকৈ কুচিমুচি তোৰ কলাত সোমাইছে ৰ তাক বাতি এটাত গাখীৰ অকণকে দিওঁ পেহীয়েকে বৰ উৎসাহেৰে ক'লে মানে পেহীয়েকৰো বেয়া লাগিছে ইমান অকণমানি কৈছে যে এইটোনো ক'ত পালি ইমান বেচেৰা মৰম লগাটো আৰু পেহীয়েকে কৈছে যে তাইৰ বা মাকজনী ক'ত গ'ল মেকুৰীটোৰ মাকজনী কৈছে যে চাচোন তোৰ কোলাত ইমান ধুনীয়াকৈ কুচমুচ খাই মানে মাক বুলি ভাবি আৰু ধুনীয়াকৈ মৰমত কোলাত তাইৰ আছে পক্ষীৰ তাৰপিছত পেহীয়েকে কৈছে যে ৰ তাক মই অকণমান গাখীৰ খাব দিওঁ যিহেতু সৰু আছে গাখীৰ খাবলৈ দিছে তাৰ মাক আহিলেও মই তাক যাবলৈ নিদিওঁ দেই মই তাৰ লগত সদায় খেলিম পোৱালিটোৰ কোমল গাটোত হাত বোলাই তাই ক'লে কোনে কৈছে এইখিনি পক্ষীয়ে কৈছে যে তাৰ যদি মাকে তাক নিব আহে মই কিন্তু তাক নিদিওঁ তাই পোৱালিটোক নিদিওঁ বুলি কৈছে কোমল কোমল সৰু যিটো মেকুৰী এই মেকুৰী পোৱালিটোৰ গাত এনেকৈ হাত বোলাই তাই কৈছে কথাখিনি সেইটো কেনেকৈ হ'ব তাৰ মাক আহি তাক লৈ যাবও পাৰে মাকলৈ মনত পৰিলে সি আকৌ কান্দি থাকিব নহয় আজি দেখোন মাৰহঁত নাই বাবে তোৰো মন বেয়া লাগি আছে তেতিয়া পেহীয়েকে তাইক বুজাইছে যে তাৰ মাক যদি আহে তেতিয়াতো তাক দিবই লাগিব সিওতো কান্দিব তুমি যেনেকৈ আজি কান্দি আছা তোমাৰ মা নথকাৰ বাবে সিও কান্দিব সিও মন বেয়া কৰিব এনেকৈ তাইক বুজাইছে হয়তো হ'লেও মাক আহিলে মই তাক থৈ যাবলৈ কমেই পক্ষীয়ে কৈছে যে পেহীয়েকক যদি মাকে আহেও মেকুৰীটোৰ মই তাক কিন্তু মোৰ তাতে থৈ যাব দিম বাৰু কবি এতিয়া জলপান খা পেহীয়েকে ক'লে সেইদিনা সন্ধিয়ালৈকে পক্ষীয়ে মেকুৰী পোৱালিটোৰ সৈতেই খেলি থাকিল আৰু গোটেই দিনটো তাই কি কৰিলে সেই পোৱালিটোৰ লগত খেলি থাকিল পক্ষীয়ে গা ধুওঁতে ভাত খাওঁতে ৰমলা পেহীয়েকে এখন হাতত পোৱালিটো লৈ থাকিব লগা হ'ল তাই তেনে এনি টাইম গোটেই দিনটো সেই মেকুৰী পোৱালিটোৰ লগতে অতিবাহিত কৰিলে সন্ধিয়াৰ পাছতে পক্ষীৰ মাকহঁত ঘৰ আহি পালে বিয়া খাই এতিয়া মাকহঁত উভতি আহিল পক্ষীক ৰমলা পেহীয়েকে সন্ধিয়াৰ আগে শুৱাই থৈছিল মাকহঁত অহাৰ আগেই তাই তেতিয়া শুই আছিল এনেয়ে কাহ ইফালে তাইক কেৱল মেকুৰী পোৱালিটোৰ লগত খেলিবলৈহে লাগে পেহীয়েকে সাধু এটা কৈহে তাইক খুৱাব পাৰিলে তাইৰ ইমান মানে গাটোতো বেয়া হৈ আছিল কাহ হৈ আছিল গতিকে আৰু তাইক লাগে এনি টাইম মেকুৰীটোৰ লগত তাই খেলি থাকিব বিচাৰে কিন্তু পেহীয়েকে কিবাকে সাধু এটা কৈ ধুনীয়াকৈ তাইক খুৱাই থৈ দিছিল মাকে আহি পক্ষীক জগাল মানে উঠাই দিছে তাইক টোপনিৰ পৰা সাৰ পাই তাই পোৱালিটোৰ কথা সুধিলে মাকেও বুজি নাপাই পেহীয়েকক সুধিলে ৰমলা কি পোৱালিৰ কথা কৈছেও পক্ষীয়ে মানে মাকেতো বুজি পোৱা নাই মাক ঘৰত নাছিল গতিকে মাকে সুধিছে যে কি পোৱালিৰ কথা তাই কৈ আছে ৰমলা পেহীয়েকে মেকুৰী পোৱালিটোৰ কথাখিনি ক'লে ইফালে পক্ষীয়ে কান্দিবলৈ লাগিলেই মেকুৰী পোৱালিটো ক'ত থলা পেহী এতিয়াই মোক আনি দিয়া তাই যেতিয়া বিচাৰি পোৱা নাই পোৱালিটো দেখা পোৱা নাই তাই কান্দিব ধৰিলে এতে তাইৰ চকু গ'ল আগফালৰ বাৰাণ্ডাৰ ফালে চকামকা পোহৰত তাই দেখিলে পোৱালিটো এখোজ দুখোজকৈ মাকৰ সৈতে জপনা মুখৰ ফালে গৈ আছে তাইৰ মানে টোপনিৰ ভাৱ আছেতো গতিকে অলপ চকুৰ মানে চকুৰে দেখিলে যে জপনা মানে সিহঁতৰ দৰ্জাৰ কাষতে তাই মেকুৰী পোৱালিটো মেকুৰীৰ মাকজনীৰ লগত মানে সেইফালে যাই আছে এইবাৰ তাই নাকান্দিলে তাইৰ মুখত কান্দোনৰ সলনি হাঁহিহে দেখা গ'ল তাই মাকক ক'লে মাক অহাৰ বাবে মেকুৰী পোৱালিটোৰ বৰ ৰং লাগিছে চাগৈ নহয় মা তাই পক্ষীয়ে নিজৰ মাকক কৈছে যে চোৱাচোন পোৱালিটোৱে নিজৰ মাকক পাইছে কিমান যে আনন্দ লাগিছে তাৰ এনেকৈ কৈছে শুন মাক দেউতাকৰ সৈতে মুকলি মনেৰে যি মন যায় তাকে কৰি আনন্দ মনেৰে থাকিবলৈ সকলোৱে বিচাৰে তেতিয়া মাকেও তাইক বুজাই কৈছে যে সকলোৱে নিজৰ মাক দেউতাকৰ লগত হাঁহি ফূৰ্তিৰে দিনবোৰ পাৰ কৰিবই বিচাৰে এনেকৈ বুজাইছে মাকে তাইক মোকো আজিৰ পৰা এনেকৈ এৰি নাযাবা দেই মা
তাই মাকক সাৱটি ধৰি ক'লে আৰু পক্ষীও মৰমতে কি কৰিলে মাকক সাৱটি ধৰি কৈছে যে মোক কিন্তু এৰি নাযাবা আজিৰ পৰা এনেকৈ নাযাওঁ শুন আজি তোমাৰ গা বেয়া আছিল বাবেহে তোমাক এৰি যাবলগীয়া হ'ল তাইৰ কপালত চুমা এটা দি মাকে ক'লে মাকে মৰমতে তাইকো অলপ মৰম কৰিছে চুমা খাইছে আৰু কৈছে যে নাযাওঁ আজিৰ পৰা তোমাক এৰি নাযাওঁ তোমাৰ গা বেয়া আছিল কাৰণেহে আজি এৰি যাবলগীয়া হৈছিল পোৱালিটোৰ মাকক ক'ৰবাত বিয়া খাবলৈ গৈছিল বুজিছা হিটো কথাৰ পৰা দেউতাকে কোৱা কথাখিনি শুনি তিনিওৰে হাঁহি উঠিল দেউতাকে অলপ জমাবৰ কাৰণে কৈছে যে মেকুৰীৰ পোৱালিটোও বিয়া খাব গৈছিল এতিয়া আহি পাইছে আমি যেনেকৈ আহি পালোঁ বিয়া খাই এনেকৈ তাইক বুজাইছে খুব ভাল লগা এটা সাধু কথা বুলিয়েই ক'লোঁ আশা কৰিছোঁ বুজি পালা তোমালোকে ব'লাচোন এতিয়া প্ৰশ্ন উত্তৰসমূহ আমি চাই লওঁ প্ৰশ্নটো আছে চাবা বিয়া খাবলৈ যাওঁতে মাক দেউতাকে পক্ষীক কাৰ লগত থৈ গৈছিল উত্তৰ হ'ব বিয়া খাবলৈ যাওঁতে মাক দেউতাকে পক্ষীক ৰমলা পেহীয়েকৰ লগত থৈ গৈছিল খ নম্বৰ প্ৰশ্ন ৰমলা পেহীয়েকে পক্ষীক কি খাবলৈ দিছিল উত্তৰ হ'ব ৰমলা পেহীয়েকে পক্ষীক জলপান খাবলৈ দিছিল গ নম্বৰ প্ৰশ্ন জলপান খাবলৈ মাততে পক্ষীয়ে ফেকুৰি কিয় কান্দিছিল উত্তৰ হ'ব জলপান খাবলৈ মাততে পক্ষীয়ে মাকহঁতে এৰি যোৱা কাৰণে ফেকুৰি কান্দিছিল খ নম্বৰ প্ৰশ্ন ৰমলা পেহীয়েকে পক্ষীৰ লগত খেলা খেলবিধৰ নাম কি আছিল ৰমলা পেহীয়েকে পক্ষীৰ লগত খেলা খেলবিধৰ নাম আছিল হেতালি ঙ নম্বৰ প্ৰশ্ন পক্ষীয়ে বাৰীৰ জোপোহাটোৰ কাষত পোৱা পোৱালিটো কিহৰ পোৱালি আছিল উত্তৰ হ'ব পক্ষীয়ে বাৰীৰ জোপোহাটোৰ কাষত পোৱা পোৱালিটো মেকুৰী পোৱালি আছিল 6 নম্বৰ প্ৰশ্ন পক্ষীৰ মাকহঁত কেতিয়া ঘৰলৈ ঘূৰি আহিল পক্ষীৰ মাকহঁত সন্ধিয়া ঘৰলৈ ঘূৰি আহিল দ্বিতীয় 6 নম্বৰ প্ৰশ্ন মাকহঁত ঘৰলৈ ঘূৰি অহাৰ সময়ত পক্ষীয়ে কি কৰি আছিল মাকহঁত ঘৰলৈ ঘূৰি অহাৰ সময়ত পক্ষীয়ে শুই আছিল বৰ্গজ নম্বৰ পক্ষীৰ মেকুৰী পোৱালিটোৰ কি হ'ল পক্ষীৰ পোৱালিটোৰ মাকৰ লগত গুচি গ'ল 2 নম্বৰত চাবা কি আছে মিলাব দিছে যিবিলাক একেই শব্দ বুজাইছে পক্ষী হ'ব চৰাই গধূলি হ'ব সন্ধিয়া পাহাৰ হ'ব পৰ্বত পাকঘৰ হ'ব ৰান্ধনী ঘৰ পথাৰ হ'ব প্ৰান্তৰ খিৰিকী হ'ব বাতায়ন কোঠা হ'ব খোটালি তোমালোকে লিখি ওলাই ল'বা এইকেইটা তাৰপিছত 3 নম্বৰত বাক্য ৰচনা দিয়া আছে অকলহৰীয়া সকলো লোকে অকলহৰীয়াকৈ থাকি ভাল নাপায় বাটে ঘাটে অঘৰী লোকে বাটে ঘাটে ঘূৰি ফুৰে ফেকুৰি ফেকুৰি পক্ষীক মাকহঁতে লগত লৈ নোযোৱাৰ বাবে ফেকুৰি ফেকুৰি কান্দিছিল ভুৰুংকৈ চৰাইজাক ভুৰুংকৈ উৰি গ'ল কুচি মুচি মেকুৰী পোৱালিটো কুচি মুচি ৰাজৰ কোলাত বহিল ঠিক তেনেদৰে 4 নম্বৰটো বিপৰীত শব্দ দিয়া আছে তোমালোকে লিখি ওলাবা মই দেখাই দিছো আজি হ'ব কালি দুখ সুখ হাঁহি কান্দোন আনন্দ বেজাৰ বেয়া ভাল আগফাল পিছফাল আশা নিৰাশা তোমালোকে লিখি ওলাবা এইকেইটা তাৰপিছত 5 নম্বৰত দিয়া আছে চাবা ধান থোৱা ঘৰ ভঁৰাল নঙলা মুখত বাহেৰে জপনা মুখ বৈ দিয়া বেৰ জপনা ভাত পানী ৰন্ধা ঘৰ ৰান্ধনী ঘৰ নঙলা মুখৰ পৰা পদুলি ঘৰলৈ দীঘল বাট পদুলি তাৰপিছত 6 নম্বৰ কেইটা চাবা অকৰা হ'ব আকৰি দিয়াই আছে পেহা হ'ব পেহী খুৰা খুৰী কলা কালৰি কণা কানি মহাশয় মহাশয়া শ্ৰদ্ধেয় শ্ৰদ্ধেয়া পূজনীয় পূজনীয়া মাক দেউতাক ডেকা ডেকেৰী তাৰপিছত ইটো এটা আছে খালী ঠাই পূৰণ কৰি গোটেই দফাটো সম্পূৰ্ণ কৰিবলৈ দিছে চাবা কি হ'ব মেকুৰীৰ গোটেই গাটো মিহি নোমেৰে ঢকা মুখখন ঘূৰণীয়া আৰু ইহঁতৰ দুপাৰি চোকা দাঁত আছে কাণ দুখন সৰু সৰু আৰু থিয় ঠেঙত জোঙা নখ আছে দীঘল নেজ এডালো আছে মুখত দুকোচা দীঘল জোফ আছে ইহঁতৰ ঘ্ৰাণ শক্তি তীব্ৰ লগা কোমল ঠাইত শুই ভাল পায় চকু দুটা উজ্জ্বল আৰু এইটো বা কি হ'ব মই ভাবি পোৱা নাই চমক লগা হ'ব পাৰে উজ্জ্বলৰ চমক লগা মানুহে খোৱা প্ৰায়বোৰ খাদ্যই খায় ভজা মাছ আৰু গাখীৰ মেকুৰীয়ে খাই বৰ ভাল পায় সুবিধা পালে চুৰ কৰি খাবলৈও নেৰে পানী জিভাৰে চেলেকি খায় কিন্তু পানীলৈ বৰ ভয় কৰে মেকুৰী পোহনীয়া প্ৰাণী অৰ্থাৎ সহজে পোহ মানে য'তেই মানুহৰ বসতি ততেই ইহঁত থাকে পৃথিৱীৰ সকলো ঠাইতে মেকুৰী পোৱা যায় অৱশ্যে বনৰীয়া মেকুৰীও আছে ইহঁতে গছ বগাব পাৰে মেকুৰী চিকাৰী জন্তু এন্দুৰ নিগনি আদি মাৰি গৃহস্থৰ উপকাৰ সাধন কৰে মানুহৰ উপকাৰী জন্তু এইখিনি আছিল খালী ঠাইখিনি তোমালোকে লিখা যদি লিখি ল'ব পাৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই ভাল পাবা এইখিনি আছিল তোমালোকৰ পঞ্চম শ্ৰেণীৰ
তৃতীয় নম্বৰ পাঠ পক্ষীৰ মেকুৰী পোৱালি। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ ইমানেই।